Hello everyone, good morning to all of you. আজি আমি শিক্ষণৰ প্ৰধান নীতিসমূহ পঢ়িম অৰ্থাৎ মেজৰ লছ অফ লাৰ্নিং। এইটো কুৱেশ্যন বা এইটো টপিক বহুতেই ইম্পৰ্টেণ্ট, তোমালোকৰ সদায় আহে, মনত ৰাখিবা। এই কুৱেশ্যনটো বা এই বিষয়টো নপঢ়াকৈ কেতিয়াও নাথাকিবা। চ' শিক্ষণৰ নীতিসমূহ কেইটা ভাগত ভাগ কৰিব পাৰি, এনেকুৱা কুৱেশ্যন আহে। নাইবা শিক্ষণৰ নীতিসমূহ কোনে কেইটা ভাগত ভাগ কৰিছে, এনেকৈ আহে বেছিকেলি। শিক্ষণৰ নীতিসমূহ কোনে কেইটা ভাগত ভাগ কৰিছে। আমি জানো শিক্ষণৰ নীতিসমূহ E.L. থৰ্ণ্ডাইক, হয়নে নহয়? এডৱাৰ্ড লি থৰ্ণ্ডাইক তেওঁৰ সম্পূৰ্ণ নাম আমি পাইছোঁ। গতিকে E.L. থৰ্ণ্ডাইকে শিক্ষণৰ নীতিসমূহক সাধাৰণতে তিনিটা ভাগত ভাগ কৰিছে। তাৰে প্ৰথমটো হৈছে প্ৰস্তুতি নীতি, ফলাফলৰ নীতি আৰু অনুশীলনৰ নীতি। এতিয়া প্ৰস্তুতিৰ নীতি আমি পঢ়িম। প্ৰস্তুতিৰ নীতিৰ ক্ষেত্ৰত কেতিয়াবা এনেকুৱা আহে, প্ৰস্তুতিৰ নীতি বুলিলে কি বুজা, বা শিক্ষণৰ প্ৰস্তুতিৰ নীতি বুলিলে কি বুজা, ইয়াৰ শ্ৰেণীকক্ষত ইয়াক কিদৰে প্ৰয়োগ কৰিব পাৰি, বা ইয়াৰ শৈক্ষিক তাৎপৰ্য সম্পৰ্কে আলোচনা কৰা। ঠিক সেইদৰে এনেকৈ আহে আকৌ, ফলাফলৰ নীতি বুলিলে কি বুজা, শ্ৰেণীকক্ষত ইয়াক কিদৰে প্ৰয়োগ কৰিব পাৰি, বা ইয়াৰ শৈক্ষিক তাৎপৰ্য সম্পৰ্কে আলোচনা কৰা। চেম অনুশীলনৰ নীতি বুলিলে কি বুজা, শ্ৰেণীকক্ষত অনুশীলনৰ নীতিক কিদৰে প্ৰয়োগ কৰিব পাৰি, বা ইয়াৰ শৈক্ষিক তাৎপৰ্য সম্পৰ্কে আলোচনা কৰা। তেনেকৈ কুৱেশ্যন সদায় আহে। গতিকে আজি আমি এটাৰ পিছত এটা এনেকৈ পঢ়িম। তো যিয়েই নহওক, প্ৰথমটো আছে কি, প্ৰস্তুতিৰ নীতি, লছ অফ ৰেডিনেছ। একেবাৰে ইজি। তুমি অকল এই বিষয়বিলাক, যিহেতু এইটো চাইক'লজি পাৰ্ট, তো এই বিষয়বিলাক সদায় আমি মনৰ লগত অনুভৱ কৰিব লাগে, উপলব্ধি কৰিব লগা সেই বিষয়বিলাক। প্ৰস্তুতিৰ নীতি, থৰ্ণ্ডাইকে কৈছে, এই প্ৰস্তুতিৰ নীতিৰ যোগেদি বা প্ৰস্তুতিৰ নীতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি থৰ্ণ্ডাইকে কৈছে, যেতিয়া এজন শিক্ষাৰ্থীয়ে কোনো বিষয় শিকিবৰ বাবে প্ৰস্তুত হয়, তেতিয়া সেই বিষয়টো সি অতি সোনকালে শিকিব পাৰে আৰু সেই বিষয়ৰ পৰা তেওঁ আনন্দও লাভ কৰে। কথাটো হয়নে নহয়? তোমালোকৰ লগত এবাৰ মিলাই চোৱা, আৰু নিশ্চয় কথাটো 100% সঁচা। কিয়নো কাৰণ যেতিয়া আমি শিক্ষা লাভৰ কাৰণে সাজু হওঁ, এতিয়া মই পঢ়িব লাগিব, বা এতিয়া ক্লাছত যাব লাগিব, পঢ়িম। আজি টিচাৰে অমুকটো বিষয় পঢ়াব, তো আজি এই বিষয়টো মই ভালকৈ শিকিব লাগিব। তো এনেকুৱা যেতিয়া তোমাৰ মনত প্ৰস্তুতি থাকিব, তেতিয়া তুমি সেই বিষয়টোতো সোনকালে বুজি পাবা, আৰু সেই বিষয় বুজিও বা পঢ়িও তুমি কি কৰিব পাৰিবা, আনন্দ লাভ কৰিব পাৰিবা। ঠিক আছে। আকৌ থৰ্ণ্ডাইকে কৈছে, যেতিয়া শিক্ষাৰ্থীবিলাকে শিক্ষা লাভৰ কাৰণে প্ৰস্তুত নহয়, তেতিয়া সেই বিষয়টো অতি সোনকালে শিকিব নোৱাৰে আৰু সেই বিষয়ৰ পৰা আনন্দও লাভ কৰিব নোৱাৰে। তো সেইকাৰণে থৰ্ণ্ডাইকে কৈছে যে যিকোনো বিষয় শিকিবলৈ হ'লে আমাৰ কি লাগিব, প্ৰস্তুতিৰ দৰকাৰ। আৰু এই ক্ষেত্ৰত থৰ্ণ্ডাইকে অকল দৈহিক প্ৰস্তুতিৰ কথা কৈছে, কিন্তু আমি অকল দৈহিক প্ৰস্তুতিৰ কথা নকওঁ, কাৰণ শিক্ষা লাভ কৰিবলৈ হ'লে আমি দৈহিক প্ৰস্তুতিৰ লগতেও আমাৰ মানসিক প্ৰস্তুতিৰো অতি দৰকাৰ। কাৰণ দৈহিক আৰু মানসিকভাৱে প্ৰস্তুত হ'লেহে আমি যিকোনো বিষয় অতি সোনকালে শিক্ষা লাভ কৰিব পাৰোঁ। গতিকে একেবাৰে ইজি। আমি চবেই জানো যে প্ৰস্তুতিৰ নীতি, চিম্পুল কথা কৈছে যে আমি যেতিয়া শিকিবলৈ ইচ্ছা কৰোঁ বা শিকিবলৈ মানসিক বা দৈহিকভাৱে প্ৰস্তুত হওঁ, তেতিয়া আমি অতি সোনকালে যিকোনো বিষয় শিকিব পাৰোঁ আৰু তাৰ যোগেদি আমি আনন্দও লাভ কৰিব পাৰোঁ। কিন্তু যেতিয়া আমি দৈহিকভাৱে প্ৰস্তুত নহওঁ বা মানসিকভাৱে প্ৰস্তুত নহওঁ, তেতিয়া টিচাৰে যিমান ভালকৈ নপঢ়াক কিয়, যিমানে ইণ্টাৰেষ্টিং টপিকেই নহওক কিয়, আমি কিন্তু ভালদৰে শিকিব নোৱাৰোঁ। তাৰ মূল কাৰণটো হৈছে কি, আমি প্ৰস্তুত নহয়। গতিকে কি কৰিব লাগে, প্ৰস্তুত হ'ব লাগে। আৰু সেই ক্ষেত্ৰত আৰু সেইটো আমি শ্ৰেণী পৰিৱেশত কেনেদৰে প্ৰয়োগ কৰিব পাৰোঁ। মনোবিদ থৰ্ণ্ডাইকে কৈছে যে শিক্ষকে শিক্ষাৰ্থীসকলক শ্ৰেণীকক্ষত পাঠদান কৰাৰ আগতে শিক্ষাৰ্থীৰ শাৰীৰিক আৰু মানসিক অৱস্থা ভালদৰে জনা উচিত। মানে তেওঁলোকক কি কৰিব লাগে, শাৰীৰিক আৰু মানসিকভাৱে ষ্টাডি কৰিব লাগে। তেওঁলোকে শিক্ষা লাভৰ কাৰণে প্ৰস্তুত নাথাকে। কাৰণ টিচাৰ ক্লাছত যোৱাৰ আগতে বহুতো শিক্ষাৰ্থীয়ে চাবা, মানে তোমালোকে টিচাৰ যোৱাৰ আগতে টিচাৰ আজি আহি এইটো পঢ়াব, সেইটো লৈ ভাবি থাকা নেকি? নাই, লগৰ লগত বিভিন্ন কথাই পাতি থাকা, কাৰণ দৈহিক আৰু মানসিকভাৱে প্ৰস্তুত নাথাকা। আৰু সেইকাৰণে কৈছে যে শিক্ষকে শ্ৰেণীকক্ষত সোমাই শিক্ষাৰ্থীক শাৰীৰিক আৰু মানসিকভাৱে প্ৰস্তুত কৰি তুলিব লাগে। তেওঁলোকৰ প্ৰস্তুতিৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। যদি শিক্ষাৰ্থীয়ে পাঠটো শিকাৰ বাবে প্ৰস্তুত হৈ আছে, তেতিয়াহে শিক্ষকে পাঠটো আৰম্ভ কৰিব লাগে। আৰু প্ৰয়োজন হ'লে যদি শিক্ষাৰ্থীসকলে শিক্ষা লাভৰ কাৰণে প্ৰস্তুত হোৱা নাই, তেতিয়াহ'লে শিক্ষাৰ্থীয়ে কি কৰিব লাগে, শিক্ষাৰ্থীৰ মনত অভিপ্ৰায়
অভিৰোচনৰ সৃষ্টি কৰিব লাগে বিভিন্ন কাহিনী কৈ, ঠিক আছে। আৰু সেইকাৰণে চাবা বহুতো টিচাৰে মানে চব টিচাৰে ক্লাছত গৈ ডাইৰেক্ট পঢ়োৱা আৰম্ভ নকৰে, ইটো কথা সিটো কথা আগৰ ক্লাছৰ কথা কিবি কৈ ষ্টুডেণ্টৰ যেতিয়া এটেনশ্যন আহে তেতিয়াহে বিষয় শিকাবলৈ আৰম্ভ কৰে। তাৰ কাৰণটো এইটো, বুজি পাইছা, যে প্ৰস্তুত হ'ব লাগিব, তেতিয়াহে তুমি ভালদৰে বুজি পাবা। গতিকে যদি শিক্ষাৰ্থীৰ মনত পাঠ্যক্ৰমৰ প্ৰতি মানে এই পাঠ্যক্ৰম সিহঁতৰ বাবে উপযোগী নহয়, তেন্তে মনত অসন্তুষ্ট ভাৱৰ সৃষ্টি হ'ব পাৰে। গতিকে ফলত শিক্ষণত কি হ'ব পাৰে, বাধা আহিব পাৰে। মুঠতে প্ৰস্তুতি নহ'লে কোনো শিক্ষণ ফলৱৰ্তী হ'ব নোৱাৰে। শিক্ষক আৰু শিক্ষাৰ্থী উভয়ে শিক্ষণৰ বাবে শাৰীৰিক আৰু মানসিকভাৱে কি হ'ব লাগিব, প্ৰস্তুত হ'ব লাগিব। আকৌ এইটোৰ কথাও কৈছে যে শিক্ষকেও কি হ'ব লাগে, শাৰীৰিক আৰু মানসিকভাৱে প্ৰস্তুত হ'ব লাগিব। কাৰণ শিক্ষকৰ ক্লাছৰ টাইম হৈছে বিন্দাছ ক্লাছ গৈছে, কিন্তু এতিয়া ক্লাছত কি শিকাব, আজি ক্লাছত কোনখিনি বিষয় পঢ়াই শেষ কৰিব, সেই সম্পৰ্কে শাৰীৰিক আৰু মানসিকভাৱে কি হ'ব লাগিব, তেওঁ প্ৰস্তুত হ'ব লাগিব। তেতিয়াহে যিকোনো এটা বিষয় ভালদৰে শিকাবও পাৰিব আৰু শিক্ষাৰ্থীসকলে আয়ত্ব কৰিব পাৰিব। ইয়াৰ পিছত আহিছে ফলাফলৰ নীতি। এতিয়া শিক্ষণৰ ফলাফলৰ নীতিৰ পৰা আমি এটা কথা গম পাওঁ যে ফলাফল, আমি জানো ফলাফল মানে কি, ৰিজাল্ট বা ইফেক্ট। আমি কোনো এটা কাম কৰিছোঁ, সেই কামৰ ৰিজাল্ট বা ফলাফল। গতিকে শিক্ষণৰ এই নীতিৰ দ্বাৰা আমি জানিবলৈ পাওঁ যে শিক্ষণ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰে। কাৰণ তুমি যদি কোনো কাম ভাল কৰিছা, মানে কোনো কামৰ ফলাফল যদি তোমাৰ ভাল হৈছে, তেতিয়াহ'লে সেই কামটো শিক্ষাৰ্থীয়ে হওক বা তুমিয়ে হওক বা ময়ে হওক, সেই কামটো পুনৰ কৰিবলৈ মনত উৎসাহ জাগে। কাৰণ ইয়াৰ আগত সেই কামৰ ফলাফলটো কি আছিলে, ৰিজাল্টটো ভাল আছিলে, ঠিক আছে। আৰু যদি সেই কামৰ ফলাফলটো যদি অসন্তোষজনক হয়, তেতিয়াহ'লে সেই কামটো কৰিবলৈ নিৰুৎসাহিত কৰে। এতিয়া চাবা সৰু ল'ৰা ছোৱালীয়ে হওক, যদি লিখিছে ভাল হৈছে, তেতিয়াহ'লে লিখিবলৈ কি কৰে, আকৌ ইচ্ছা কৰে, মই আকৌ লিখিম। কিন্তু যদি বেয়া হৈছে, গালি দিছে, তেতিয়াহ'লে লিখিবলৈ ট্ৰাই নকৰে। তো সেনেকুৱা কথা, যদি কোনো এটা কামৰ ফলাফল যদি সন্তোষজনক হয়, তেতিয়াহ'লে সেই কামটো শিক্ষাৰ্থীয়ে পুনৰ কৰিবলৈ কি কৰে, উৎসাহিত কৰে। আৰু যদি অসন্তোষজনক হয়, তেতিয়াহ'লে সেই কামটো কৰিবলৈ নিৰুৎসাহিত কৰে। তাৰে উদাহৰণ দি কৈছে যে যেতিয়া এজন ছাত্ৰই প্ৰশ্নৰ উত্তৰ শুদ্ধকৈ কৰিব পাৰে, তেতিয়া সি আকৌ কৰিবলৈ উৎসাহিত হয়। আকৌ মানে যদি সি বাৰে বাৰে ব্যৰ্থ হয়, তেতিয়াহ'লে সি আকৌ কৰিবলৈ কি নকৰে, উৎসাহিত নহয়। সেইটোৱে চোৱা, কেতিয়াবা কিছুমান ষ্টুডেণ্টে কুৱেশ্যনৰ আনচাৰ জনা সত্ত্বেও কুৱেশ্যনৰ আনচাৰ নিদিয়ে। কিয় নিদিয়ে, কাৰণ ইয়াৰ আগতে 2-3 বাৰ দিছিলে, সেইটো কি হৈছে,